মহিলা আত্মসহায়ক গোটসকলক যোনে পৰিচালনা কৰে জীৱিকা সখী বাইদেউসকলৰ দ্বাৰা আমি প্ৰথম জিঅ' টেগিংটো কৰাম। লোকসভা নিৰ্বাচনৰ সময়তো মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি আত্মসহায়ক গোটৰ সুবিধা লৈ এইবাৰ আমি জিঅ' টেগিং কৰাম। সেইকাৰণে আমি এইবাৰ নিয়ম কৰিছোঁ যে গাঁৱৰ জিঅ' টেগিং প্ৰথম ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীয়ে নকৰে, আমাৰ জীৱিকা সখী বাইদেউসকলে আত্মসহায়ক গোটসকলৰ পৰা উপযুক্ত সহায় লৈ তেওঁলোকে প্ৰথম জিঅ' টেগিংটো কৰিব। এইটো ভাৰতৰ ভিতৰতে অসমত প্ৰথমবাৰ আমি আৰম্ভ কৰিছোঁ যে ডিপাৰ্টমেণ্টে জিঅ' টেগিং নকৰে, আত্মসহায়ক গোটৰ বাইদেউসকলে ঘৰে ঘৰে লৈ যাব আৰু জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। আৰু তাতো আমি নিয়ম কৰিছোঁ যে সেইখন গাঁৱৰ জীৱিকা সখী বাইদেৱে টেগিং নকৰে, ওচৰৰ গাঁওখনৰ পৰা আহিহে তেওঁ টেগিং কৰিব। দ্বিতীয়তে, ইমানখিনি কৰাৰ পিছতো বহুতে ক'ব পাৰিব যে নহয় মোৰ তথাপিতো জিঅ' টেগিং নহ'ল। এইবাৰ আমি আৰু এটা ব্যৱস্থা কৰিছোঁ সেলফ জিঅ' টেগিং, অৰ্থাৎ মোৰ ঘৰটো মই নিজে জিঅ' টেগ কৰি দিব পাৰোঁ। মোৰ ঘৰটো কেঁচা ঘৰ, ঘৰটোৰ মই ফটোখন লৈ মই নাম এড্ৰেছ লৈ জিঅ' টেগিং কৰি দিব পাৰোঁ। তাৰমানে আমি দুটা নতুন কাম কৰিলোঁ। এটা হ'ল সেলফ জিঅ' টেগিং, অৰ্থাৎ নিজেই নিজৰ ঘৰটোক জিঅ' টেগ কৰি দিব পাৰিব, আৰু আত্মসহায়ক গোটৰ বাইদেউসকলৰ সহযোগত জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰি দিব। আৰু কোনোবাই যদি এই ক্ষেত্ৰত টেকন'লজি নাজানিব, জিঅ' টেগিং কৰিব নাজানে, গাঁৱৰ কোনোবা মানুহে যদি দুখীয়া পৰিয়ালটোক সহায়ো কৰি দিয়ে জিঅ' টেগিং কৰিবৰ কাৰণে, আত্মীয়ও জিঅ' টেগিং কৰি দিয়ে, মই বিধৱা মানুহ, মই নিজে নোৱাৰোঁ, কিন্তু ডেকা ল'ৰা এটা গাঁৱৰ মাতি আনি মই ক'লোঁ যে মোৰ ঘৰটো জিঅ' টেগিং কৰি দিয়ক, তেওঁ তাতো জিঅ' টেগিং কৰিব পাৰিব। অসমত প্ৰথমবাৰৰ বাবে আমি এই ধৰণৰ ব্যৱস্থা হাতত লৈছোঁ। যেতিয়া সকলো জিঅ' টেগিং হৈ যাব, শেষত মাত্ৰ পঞ্চায়ত ডিপাৰ্টমেণ্টৰ মানুহখিনিয়ে গৈ এটা চেকিং কৰিব যে এওঁলোকে জিঅ' টেগিং ক'ৰবাত পকা ঘৰ এটাও জিঅ' টেগিং কৰি দিয়া নাইতো। অৰ্থাৎ ফাইনেল চেকিংটোহে পঞ্চায়ত ডিপাৰ্টমেণ্টৰ মানুহে কৰিব। জিঅ' টেগিংটো বাইদেউসকলে কৰিব, জীৱিকা সখীসকলে কৰিব বা নিজে কৰিব, কিন্তু ফাইনেল চেকিংটো আমাৰ পঞ্চায়ত গ্ৰাম্যোন্নয়ন বিভাগৰ কৰ্মচাৰীয়ে কৰিব। কিন্তু তাৰ পিছতো যোনে জিঅ' টেগিং নকৰক কিয় আমি আৰু এখন গাঁও সভা কৰিম। গাঁও সভাই অনুমোদন জনাব, গাঁও সভাই অনুমোদন জনোৱাৰ পিছত ব্লক পৰ্যায়ত এখন কমিটি থাকিব, তেওঁলোকে অনুমোদন জনাব, আৰু জিলা পৰ্যায়ত অভিভাৱক মন্ত্ৰী সহিত এখন কমিটি থাকিব। তাতে অনুমোদন জনোৱাৰ পিছতহে ফাইনেলি আমি ভাৰত চৰকাৰক জনাই দিম যে ইমান আমাৰ জিঅ' টেগিং হ'ল। পৰৱৰ্তী সিদ্ধান্ত ভাৰত চৰকাৰে ল'ব। আৰু এই গোটেই ব্যৱস্থাটোৰ জৰিয়তে মই বিশ্বাস কৰোঁ যে এইবাৰ অসমৰ সকলো দুখীয়া মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰিস্থিতি বা যিটো আবেদন, ইয়াক বেছিকেলি আবেদন বুলি কয়, সকলোৱে আবেদন কৰিব পাৰিব। যিহেতু সেলফ জিঅ' টেগিং আছে, কাকো টকা পইচা দিয়াৰো কথা নাই। এই যে সেলফ জিঅ' টেগিঙৰ ব্যৱস্থাটো যাতে ৰাইজে গম পায়, জনপ্ৰিয় হয়, তাৰ কাৰণে মই আজি এই বিশেষ ব্যৱস্থাটো জনাবৰ বাবে আপোনালোকক এখন সাংবাদিক মেলৰ জৰিয়তে আহ্বান কৰিছিলোঁ। মোৰ ইয়াৰ পিছত আৰু দুটা টপিক আছে, কিন্তু মই আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব জন এক্কা ডাঙৰীয়াক অনুৰোধ কৰিম যে অকণমান এই অন্বেষা মানে যিটো আমি আৱাস পৰ্টেল কৰিছোঁ, এই আৱাস প্লাছ আৰু আৱাস পৰ্টেলটোনো কি, এই বিষয়ে তেখেতে আপোনালোকক জনাব। মই গাঁৱৰ ডেকা ল'ৰাসকলকো আহ্বান জনাম যে আপোনালোকেও দুখীয়া দৰিদ্ৰ মানুহক যিটো সেলফ লোডেড পৰ্টেল, সেলফ লোড কৰিব পাৰি, আপোনালোকে সহায় কৰি দিয়ক, সকলোৱে যাতে এটা সুবিধা পাব পাৰে। আৰু আমি চিন্তা এইকাৰণেই কৰা নাই, 30 লাখ মানুহৰ নামটো নিজে নিজে মাইনাছে হৈ যাব, তেওঁলোকে আগত ঘৰ পালেই। গতিকে এই গোটেই ব্যৱস্থাটোৰ ফলত হয়তো 5 লাখৰ জেগাত 7 লাখ জিঅ' টেগিং হ'ব। সেইটোত আমি একো চিন্তা কৰা নাই। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰি যিকেইটা ঘৰ লাগে আমি আনিম।
মই একা ডাঙৰীয়াক অনুৰোধ কৰিম যে তেখেতে এটা প্ৰেজেণ্টেশ্যন দিয়ক, তাৰ পিছত কিবা প্ৰশ্ন থাকিলে মই আপোনালোকক উত্তৰ দিব পাৰিম। মাইক লৈ লওক। Thank you, sir. For briefly of Awaaz Plus 2024 survey background for you. So Pradhan Mantri Awaaz Yojana 2.0 ji ami ko eto August mahot approve hoise aur honorable Prime Minister Gangulia September mahot eto Awaaz Plus app launch korise. Ami yate duta bostu ase assisted survey and self survey. So self survey kotha hoise. Assisted survey mane di beneficiary nije self survey korbo na ekata analysis korbole assisted survey ব্যবস্থা আছে। But before that, there is another question. In Assam, we are, through the help of SSG, we have to survey program and a portal बनाया that portal may be in Assam. ऐसे अगर हमें ये प्रथम जो survey हुई 2023 और हमें target प्राइस 20 लाख 51,000 target almost 90 lakh 70,000 बहुत complete करें 24-25 हमें ऐसे अगर 5,59,000 target प्राइस sanction 5,03,000 होइसे सारे कोर्सेज 3,88,000 या जो घुमाया से तक तो 19 sanction लेटर दिया हो so that would be there and since 2016 ऐसे अगर 19,94,000 को complete होइसे प्रथम जो 2011 सर्वे होइसे ताते परमानेंट होइसे तो हमारे 15,79,000 असले ताते तो 15,04,000 sanction होइसे and 14,74,000 complete होइसे 2018 में जब सर्वे करें आवाज प्लस सर्वे करें ताकि हमें परमानेंट 14,85,000 असले इतना कि हमें ऑलरेडी 11,06,000 पाइसो ताकि तो 10,45,000 सैंक्शन करें और इतना में 5,20,000 सर्वे कंप्लीट हुई से इधर जो हमें टारगेट जो पावर किया था हर बार से द बॉटम 3,78,000 टारगेट दैट वी टू गेट इन नेक्स्ट ईयर नेक्स्ट फाइनेंशियल ईयर दिस इज द टारगेट एट 3,88,000 डिस्ट्रीब्यूशन होगा on 19th March, this is the number that is there. ये तो हमें LSC wise number हमें यहाँ पे बनाया जिसको उनको LSC किमान है तो वो now हमें ये तो जो अन्वेषा बोले जो कोई सो हमारा जो पोर्टल बनाया सो ये तो हमें क्या कोई सो 2011 सर्वे हुई से तब तक 2018 हुई से ये क्या बहुत मामले 30 हुई से so now through this portal what we are going to do is through the help of self-help groups Sakis, we are going to do the survey. यहाँ पे हमारा दूसरा क्राइटेरिया से एलिजिबिलिटी क्राइटेरिया से कौन ऑटोमेटिकली इंक्लूड होगा these are those people household without any shelter destitute living on alms manual scavenger primitive tribal groups illegally released bonded labor ये तो ऑटोमेटिकली ये तो लिस्ट में इंक्लूड होगा लगे and those who are exclude करने होगा मोटराइज जार घर मोटराइज 3-wheeler 4-wheeler ऐसे mechanized 3-wheeler 4-wheeler agriculture equipment ऐसे किसान क्रेडिट कार्ड 50,000 AC ऐसे household having government employees, household having non-agriculture enterprise registered with the government or family income 15,000 की बेसी होगा ये तो अगर 10,000 ऐसे paying income tax, paying professional tax, agriculture land with more than 2.5 acres irrigated land and within 5 acre होगी unirrigated land ऐसे कहते हैं ताकि बेसी ऐसे तो क्या exclude होगा as per अमीर जेटा government decided to আমি कच्चा घरों कने এটা আমার বাকি স্টেটত কি হয় তিন রুম থাকিলে এটা তো পাকা ঘর মানিবা but in case of Assam they have accepted that tin room pale because we have lot of rain here so এটাতে যদি দুয়ার कच्चा হবে এটাতে कच्चा ঘর মানি হইছে this is the definition of what is a pakka wall আমি এটো ইয়াতে ভিডিওস আমি আপনাদের শেয়ার করে দিম পাছত and in case of tea garden also the people who are staying in the garden but the companies या घर আছে তেখেতে হাউস হোমলেস হিসাবে ধরা হবো কিন্তু কোম্পানি কোয়ার্টার নিযুক্ত নহয় তো তেখেতে দিয়া যাব তাতে পার্মানেন্ট এন্ড টেম্পোরারি ওয়ার্কারক কানে এবার যে সার্ভে করে আমি ইনক্লুড করব সো দে অলসো ইনক্লুডেড ইন দিস ইজ দ্য টাইমলাইন আমার অলরেডি হেতু ক্ষেত্রে অ্যাওয়ারনেস আমি অলরেডি স্টার্ট করেছি 8 মার্চত আমার গাঁও সভা হয়েছিল তারপরে স্টার্ট করে দিয়েছি और এতিয়া যে সখী সকল আছে তেখেতে সার্ভে 17 মার্চত স্টার্ট করে দেব আমি লজেও সময় লৈছো এটো and in every गांव पंचायत there will be 2 to 3 sakis who will do this survey. It to survey with a list होगा
এইটো লিষ্টত গাঁও সভা প্ৰেজেণ্ট কৰা হ'ব, গাঁও সভাই এইটো চাব, যিকোনো ইনএলিজিবল মানুহ তাত সোমাই যোৱা নাই। এইটো যদি ইনএলিজিবল মানুহ আছে না অলৰেডি পাৰ্মানেণ্ট আগত লিষ্টত তেখেত ইনক্লুড হৈ আছে, তেখেতৰ নাম কাটা হ'ব, তাৰপিছত এইটো লিষ্ট পাব্লিক ডিছপ্লে কাৰণে দিয়া হ'ব। তাৰপিছত we have a block level committee as well as district level committee. তেখেতে চাব, তেখেতে চাই এইটো লিষ্ট ৰেটিং কৰিব। এইটো ৰেট কৰা লিষ্ট যে হ'ব, this is the list. This list will only be included by our PNRD staff. So তেখেতে একো চেঞ্জ কৰিব নোৱাৰে। যি লিষ্ট এইটো ফাইনেল হ'ব, ইয়াতে তেখেতসকলে গভৰ্ণমেণ্ট মিডিয়া পৰ্টেলত তেখেতে এণ্টাৰ কৰিব। আমি গাঁও সভাৰ কথা কৈছোঁ, তেখেতে এৱেৰনেছ ক্ৰিয়েট কৰিবলৈ হ'ব। ফিল্ড ছাৰ্ভে ফ্ৰম 17 March to 26 March 10 days আমি দিছোঁ। গাঁও সভাত আমি টাইমলাইন দিছোঁ। আমি ভাবিছোঁ যে 31 March our list